নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভালেই। ভাল কাৰণে দেখিছেনে পিঠা পনা বনোৱাত একদম ব্যস্ত আৰু কাম কৰি একদম শেষ পৰ্যায় পাইছেহি। মাত্ৰ নাৰিকলৰ লাৰুকেইটা বনালে কাম সমাপ্ত হ'ব আৰু আজি শেষ কৰি থৈ দিম আৰু কাৰণ বিহুৰ দুদিনৰ আগত আমাক নিজকে লাগে নহয়নে? নিজৰ শৰীৰটোৰো যতন ল'ব লাগে। গতিকে সদায় বিহুৰ দুদিনৰ আগতে মই কাম সমাপ্ত কৰোঁ। বাৰু যি কি নহওক, এতিয়া আহোঁ মেইন কথাটোলে। কাৰণ মানে পিঠা পনাত ব্যস্ত নাথাকি তাৰ মাজতো আকৌ মই নিউজ চাওঁ আৰু নিউজ চোৱাৰ পিছতে এটা একদম এনেকুৱা খবৰ পাই গৈছোঁ। মই আপোনালোকক অৱশ্যে এই বিষয়ে অৱগত কৰাই থাকোঁ। বিশেষতে মই কওঁ শুনক, বিজেপি চৰকাৰত যিমানে যি নকৰক কিয় তেওঁলোকৰ একতাটো আছে হয়, কিন্তু ভিতৰি তেওঁলোকৰ আকৌ চিপৰাং মৰা স্বভাৱটো আছেই। বিজেপি দলত নাই কি একে ধৰ্ষণকাৰীৰ পৰা গৰু চোৰ, মাটি চোৰ, কত কি মানে সকলো বিজেপি দলত উপলব্ধ। কিন্তু তাৰ মাজতো আকৌ তেওঁলোকৰ মাজতে কি হয় মানে সিন্ধি মৰামৰি আৰু কিন্তু ইটো পাৰ্টিয়ে সিটো পাৰ্টি চুৰ কৰিলে তেওঁলোকে বচাবলৈ চাই এইটো কাৰণে তেওঁলোকৰ মানে কি হয় বদনাম হয়। কিন্তু আৰু এটা ভয়ংকৰ খবৰ আপোনালোকক কওঁ শুনক। আমি যিহেতু কংগ্ৰেছৰ এখন মানে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে সকলোৱে তেতিয়া কংগ্ৰেছ চৰকাৰক আঁকোৱালি লৈছিলে। অগপই যেতিয়া 2 নম্বৰী কৰিছিলে হয় নে নহয়, তেতিয়াৰ পৰা কংগ্ৰেছ চৰকাৰে কি কৰিলে 15 বছৰ ৰাজত্ব কৰিলে আৰু তাৰ পিছতে আহি গ'ল আমাৰ বিজেপি চৰকাৰ। কাৰণ কি নাহিলে হয় যদিহে আমাৰ তৰুণ গগৈ ঠিকমতে থাকিলে হয়, কিন্তু তৰুণ গগৈক ব্ৰেইন ৱাছ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেবাৰে ডুবাই দিলে। আৰু তেতিয়া সকলোৱে বিচাৰিছিলে এখন মানে বিকল্প চৰকাৰ, যি চৰকাৰে নেকি আমাক সুৰক্ষা দিয়ে। আৰু তাৰ পিছতে আহি গৈছিলে আমাৰ মাজলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সেই সৰ্বানন্দ সোণোৱাল মানুহজন ভাল কাৰণে সকলো মানুহে ভাবিছিলে কি এইবাৰ আহিছে সৰ্বানন্দ আৰু সকলোৰে মনত আনন্দ, গতিকে আমি সৰ্বানন্দকে ভোটটো দিওঁ আৰু বিজেপি চৰকাৰ বিচাৰো। কিন্তু সৰ্বানন্দ সোণোৱালে কৰিলে কি 5 বছৰ তেওঁ কৰিলে, কৰাৰ পিছতে আহি গ'ল জাপ মাৰি একদম এনেকুৱা এটা মানে বান্দৰ জাপ মাৰি আহি গ'ল আমাৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগতে আহি গ'ল এটা সেনানী হয় নে নহয়। আৰু সেই সেনানী পাৰ্টিক লগত লৈ একদম মানে আহি গ'ল বিজেপি দলত। তাৰ পিছত বিজেপি দলত ভাবিছো হিমন্ত বিশ্ব শৰ্মা আহিছে যেতিয়া ভালেই হ'ব চাগে, কিন্তু হিতে বিপৰীতহে হ'ল। তৰুণ গগৈ দেৱক যেনেকৈ তেওঁ লাথ মাৰি পেলাই মানে শেষ কৰি থৈ আহিলে, সেই কংগ্ৰেছ দলটোৱে শেষ কৰি দিলে। তাৰ পিছত আহি গ'ল সৰ্বানন্দক মানে লাথ মাৰিবলৈ। আৰু ঠিক তেনেকে মই কিন্তু তেতিয়া মানে ভিডিঅ' নবনাও যদি মই ফেচবুকতে কিবা কিবি দি থাকিছিলোঁ দেই। তাৰপিছত কি হ'ল জানে নাই, যেতিয়া সেই কামটো হৈ গ'ল মই কোৱা কথাটো মানে তেতিয়া একদম আখৰে মানে মিলি গ'ল। আৰু মিলি যোৱাৰ পিছত সৰ্বানন্দ সোণোৱালক লাথ মাৰি দিলে। লাথ মাৰি পেলাই কি কৰিলে মুখ্যমন্ত্ৰী পদটো অতৰাই পেলাই দেখিলেই তেওঁ মানে এঠাইত বহুৱাই থৈ দিলে। কোনে কৰিলে সেইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে। কিন্তু এতিয়া এনেকুৱা দুৰ্ভাগ্যজনক, মানে বেছিকে বহলায়ো গৈ নাথাকো, এনেকুৱা দুৰ্ভাগ্যজনক কি জানে নাই, এইবাৰ ভাবিছে কি মানে সৰ্বানন্দ সোণোৱাল আকৌ আহি যাব নেকি মুখ্যমন্ত্ৰী। মানুহজন একেবাৰে বেয়া নহয়, সৰ্বানন্দ সোণোৱালৰ কথা কৈছো, একদম নিকা মানুহ এজন। কিন্তু তেওঁ কি দুৰ্বলতাৰ সুযোগ লৈ পেলাই মুখ্যমন্ত্ৰীয়ে তেওঁক তেনেকুৱা মানে একাষৰীয়া কৰি দিলে, সেইটোহে কিন্তু আচৰিত হ'বলগীয়া। সেইটো তেওঁলোক দুজনৰ ভিতৰত মানে গম পোৱাপুৰি আছে, আমাৰ নাজানো, আমি গম নাপাওঁ। কিন্তু আকৌ এবাৰ বিচাৰিছে কি মানে লাগে বিজেপি চৰকাৰে থাকক, কিন্তু বিচাৰিছে সৰ্বানন্দ সোণোৱালক। কিন্তু কোনো পধ্যে সৰ্বানন্দ সোণোৱালক আমাৰ মুখ্যমন্ত্ৰীয়ে হ'ব কাৰণে সুবিধাটো নিদিয়ে। কাৰণ কিয় জানে আপোনালোকে, আৰু কিয় নিদিয়ে কি কথা এনে কিন্তু দেখাই বৰ মিল আছে, কিন্তু পেটে মিল নাই। কিবা কয় নহয় মুখেৰে ৰাম নাম ভিতৰি হ'ল চাকু, ঠিক তেনেকুৱাই হ'ল তেওঁলোকৰ কাণ্ড কাৰখানাখিনি। আৰু দিলীপ শইকীয়াৰ কথানো কি ক'ম, আপোনালোকে জানে। মই থামলেনত যে লগাই দিছো এই অট্টালিকাটো দেখিছেনে, এই অট্টালিকাটো কোটি টকীয়া অট্টালিকাটো আকৌ সেই বিজেপি দলৰ এই দিলীপ
শইকীয়াৰ সভাপতিৰে অন্যৰ হোৱা হয় ভাঙি চিঙি চুৰমাৰ কৰিলে হয় আমাৰ মুখ্যমন্ত্ৰীয়ে, কিন্তু তেওঁ এতিয়া চকু মুদাৰ কুলিৰ ভাও ধৰি আছে। আৰু দিলীপ শইকীয়াই এই অট্টালিকাটোৱে হওক বা গৰু চুৰ কিবা চুৰ এইবিলাক, এজন আমাৰ অখিল গগৈ ক'লেহে ভাল লাগে, তেওঁ একেবাৰে দুখীয়া মানুহ আছিলে, দুখীয়া মানুহৰ পৰা হঠাৎ যেতিয়া ধনী হৈ গৈছে তেওঁ ক'ব নোৱাৰা হৈ গৈছে, হৈ পেলাই কি কৰিছে, তেওঁ সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰি তেওঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মানে হাতৰ মুঠিত আছে। গতিকে বন্ধু বান্ধৱীসকল কি ধৰণে চিপৰাং মাৰিলে মুখ্যমন্ত্ৰীয়ে চাই লওক। ৰাজ্যৰ ৰাজনীতিৰ পৰা সৰ্বানন্দ সোণোৱালক নিৰ্বাসনৰ চক্ৰান্ত। বিজেপিৰ বেনাৰ পোষ্টাৰৰ পৰাও নোহোৱা হল সোণোৱালৰ ফটো। পিপলছ পালছৰ সমীক্ষাত উজলিছে সোণোৱালৰ ভাৱমূৰ্তি। উজনিত সোণোৱালক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ গুৱাহাটীত। পিপলছ পালছ নামৰ সংস্থাটোৰ শেহতীয়া সমীক্ষাৰ অনেক পাৰ্শ্বক্ৰিয়া দেখা গৈছে ৰাজ্যৰ ৰাজনীতিত। পিপলছ পালছৰ মতে অসমত ৬৯ৰ পৰা ৭৪খন আসন লাভ কৰি আকৌ এবাৰ শাসনলৈ আহিব পাৰে বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী পদতো ৩০% লোকৰ পছন্দ হিমন্ত বিশ্ব শৰ্মা। কিন্তু একেটা সমীক্ষাই মুখ্যমন্ত্ৰী সন্দৰ্ভত আগবঢ়াইছে কিছু পৃথক ব্যাখ্যা। সেই বিষয়ে জনাৰ আগতে চাই লওক বিজেপিৰ এখন সভাৰ কেইটামান বিশেষ দৃশ্য। এয়া বিগত ৫ জানুৱাৰীত অনুষ্ঠিত ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলাই জিলাই অনুষ্ঠিত হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। সেই অনুসৰি ৫ জানুৱাৰীত ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হল বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক বৈঠকখন। এই বৈঠকলৈ স্বাভাৱিকতে নিমন্ত্ৰিত হল ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কিন্তু বৈঠকৰ মঞ্চত লাগি থকা বেনাৰখনলৈ মন কৰক। এই বেনাৰখনত ফটো আছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ। একেখন বেনাৰত ফটো আছে ডিব্ৰুগড় জিলা সভাপতি দুলাল বৰাৰো। কিন্তু বেনাৰত স্থান পোৱা নাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেখাত এই ঘটনাক স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু মুঠেও স্বাভাৱিক নহয়। বিজেপি সূত্ৰৰ খবৰ অনুসৰি দিছপুৰৰ ৰোষত পৰাৰ ভয়তে সৰ্বানন্দ সোণোৱালক দলীয় সভাৰ বেনাৰত স্থান দিয়া নাই ডিব্ৰুগড় জিলা সমিতিয়ে। ইয়াৰ আঁৰত আছে অন্য এটা কাহিনী। ডিব্ৰুগড়ত বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰকাশ পাইছিল পিপলছ পালছ নামৰ সংস্থাটোৰ এক বিশেষ সমীক্ষা। এই সমীক্ষাত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছিল। লগতে কোৱা হৈছিল যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৩০% লোকৰ পছন্দ হল হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে ২৮% লোকৰ পছন্দ হল সৰ্বানন্দ সোণোৱাল। কিন্তু পৰিসংখ্যাতে এই সমীক্ষা শেষ হোৱা নাই। পিপলছ পালছৰ সমীক্ষাৰ বিশ্লেষণত কোৱা হৈছে অন্য কিছু কথা। কি সেই কথা? পিপলছ পালছে এই সমীক্ষাৰ বিশ্লেষণত লিখিছে এইদৰে: সমগ্ৰ ৰাজ্যৰ জনজাতিসকলৰ এটা বৃহৎ অংশই এতিয়াও সৰ্বানন্দ সোণোৱালক তুলনামূলকভাৱে ভাল মুখ্যমন্ত্ৰী হিচাপে বিবেচনা কৰে। উজনিৰ সকলো জনগোষ্ঠীৰ বৃহৎ সংখ্যক ভোটাৰৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন ভদ্ৰ মানুহ নহয়। তেওঁ অনাহকত মানুহৰ মাজত সংঘাত আৰু বিতৰ্কৰ সৃষ্টি কৰে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই যিদৰে সেই যাত্ৰা সফল হলে চৰকাৰী কৰ্মচাৰীসকলক ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি দিছিল, শিক্ষক আৰু বুদ্ধিজীৱী শ্ৰেণীক তেওঁ যিদৰে আক্ৰমণ কৰে, সেই ঘটনাসমূহে তেওঁৰ এক বেয়া প্ৰতিচ্ছবি সৃষ্টি কৰিছে। সমীক্ষাত অংশ লোৱা সমগ্ৰ ৰাজ্যৰ বৃহৎ সংখ্যক লোকে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিষয়ে চৰ্চা কৰে। তথাপিও হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয়তাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ সৈতে থকা তেওঁৰ ব্যৱধান মহিলা ভোটাৰৰ জৰিয়তে পূৰণ কৰিছে। সমীক্ষাত পোহৰলৈ অহা অনুসৰি জনজাতীয় ভোটাৰসকলৰ মাজত পুৰুষসকলে সৰ্বানন্দ সোণোৱালক পছন্দ কৰাৰ বিপৰীতে মহিলাসকলে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনায়।
অৰ্থাৎ হিতাধিকাৰীৰ আঁচনিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ সমৰ্থন আদায় কৰিলেও উজনি অসম আৰু জনজাতীয় লোকৰ মাজত যে সৰ্বানন্দ সোণোৱাল অধিক গ্ৰহণযোগ্য নেতা সেয়া সমীক্ষাত স্পষ্টকৈ কোৱা হৈছে। 3 জানুৱাৰীত এই সমীক্ষা প্ৰকাশ পালে আৰু 5 জানুৱাৰীত বিজেপিৰ বেনাৰৰ পৰাই অদৃশ্য হৈ গ'ল সৰ্বানন্দ সোণোৱাল। ইয়াৰ পাছতেই চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিৰ পৰা সোণোৱালক নিৰ্বাসন দিয়াৰ গোপন কুচকাৱাজ ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হল নেকি? নিৰ্বাচনৰ পূৰ্বে সোণোৱালক ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰাই অদৃশ্য কৰি দিয়াৰ চক্ৰান্ত ৰচনা হৈছে নেকি? 5 জানুৱাৰীৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্যই তাৰেই ইংগিত দিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট। দেখিলে নিশ্চয় তেওঁলোকৰ কেনেকুৱা চিপ্ৰাং মৰা কাৰুকাৰ্য। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়, যিহেতু বিহুৰ কামো কৰি আছো নহয় জানো। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। বাই বাই।